বন বিভাগৰ গাফিলতিৰ কাৰণে আচলতে কি ধৰণৰ দৃশ্য সংঘটিত হ'ব পাৰে হাতী মানুহৰ সংঘাত আৰু জৰ্জৰিত এলেকাসমূহত তাৰ এক জিয়া ছবি দেখুৱাবৰ কাৰণে মই এতিয়া কদমতলাত উপস্থিত আছো মাটিয়া নিকটৱৰ্তী এই কদমতলাত আৰু যোৱা নিশা বৃহৎ এটা হাতীৰ জাকে উপদ্ৰৱ চলালে পশ্চিম মাটিয়া বাগাইতাৰী কদমতলাকে ধৰি বৃহৎ এটা অঞ্চলত আৰু এই যে দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এই দৃশ্য আচলতে কেৱল বন বিভাগৰ গাফিলতিৰ বাবে সংঘটিত হৈছে এনেধৰণে তছনছ কৰি থৈ গ'ল কেইবাটাও বাসগৃহ ভাঙি সকলোবোৰ আজবাব শেষ কৰি থৈ গ'ল বন্যহস্তীয়ে কেৱল বন বিভাগৰ গাফিলতিৰ বাবে হাতী যেতিয়া বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা খবৰ লাভ কৰিছিল গাঁওবাসীয়ে তেতিয়া লগে লগে বন বিভাগক খবৰ দিয়া হৈছিল যে হাতীৰ বৃহৎ এটা জাক এইটো মুখে আহি আছে যে বন বিভাগৰ এটা দল ইয়ালে আহিব লাগে ৰাজ্যক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু বন বিভাগে সেই যি লোকসকলৰ কথা নুশুনিলে আৰু বাৰম্বাৰ ফোন কৰি থকাৰ পিছতো আচলতে বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে আৰু তাৰ ফলত দেখিবলৈ পোৱা গৈছে ফোন কৰা কিছু মুহূৰ্তৰ পিছতে বন বিভাগ যেতিয়া আহিব নোৱাৰো বুলি তেখেতসকলে ক'লে বাৰম্বাৰ আৰু তাৰ পিছতে হাতীৰ জাকটো আহি এনেধৰণৰ এক অৱস্থাৰ সৃষ্টি কৰিলে এই দৃশ্য দেখিলে আচলতে অনুমান কৰিব পাৰিব কিমান ভয়ংকৰ আৰু ভয়াৱহ নিশা অতিবাহিত কৰিছিলে এই পৰিয়ালকেইটাই আৰু এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰিম অসম্পাদিত ৰূপত মই দৃশ্য দেখুৱাব নোৱাৰিম অন্তত গৰ্ভৱতী এটা গাহৰি আছিলে সেইটোক গছকি মৃত্যু মুখত ঠেলি দিলে আচলতে বন্যহস্তি আৰু এনেধৰণে পশুধন কেইবাটাৰো মৃত্যু মুখত পৰিছে নিধন হৈছে পশুধন কেইবাটা আৰু এয়া হৈছে গৃহস্থ আচলতে দেখিবলৈ পাইছে এনেধৰণে কেৱল বন বিভাগৰ গাফিলতিৰ কাৰণে এই সকল লোকে এতিয়া মুকলি আকাশৰ তলত থাকিব লগা হৈছে হাতী কিমান মান আহিছিলে কি ক'ব 60টা আহিছিল তাৰপিছত আহি এনে চিধাই ধামাধুম ঘৰ ভাঙবা ধৰছে পিছত মানুহখিনি আমি ঘৰৰ ভিতৰত সোমালো খিৰিকী গেলা থাপৰা বাঢ়িছে পিছত বুঢ়ী মা এটা আছিল বুঢ়ী মাতাকো যদি খিৰিকী এখন ভাঙব পাৰিলে তেনেহ'লে বুঢ়ী মাতাকো টানি আনিল যে চৰকাৰে আমাৰ লাইট নাই কিছু নাই চৰকাৰে আপোনালোকে কিয় আমাক এটা লাইন ব্যৱস্থা কৰি নিদিয়ে আমি জংঘলৰ মাজত থাকলো বুলি আমি নাপাং নেকি গাহৰি মাৰিলে নেকি গাহৰি এটা মাছে মাইকী গাহৰি গাভ আছিল বন বিভাগ নাহিলে কোনো মানুহে অহা নাছিল পিছত ফোন কৰোতে গাঁৱৰ ল'ৰাবিলাক আহিল অহাৰ পিছতহে আমি ওলাইছো নহ'লে আমাক কি কৰিলা হয় গমেই নাপালো ঘৰৰ ভিতৰত থকা এই হাতীয়ে যেতিয়া ঘৰ ভাঙি আছিলে তেতিয়া ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলে এই সকল লোক আৰু স্থানীয় লোকে আহিহে আচলতে এই সকল লোকক এইফালে আহিলে অকমান সুবিধা হ'ব এই সকল লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আপুনি নিজে খুদ বন বিভাগক খবৰ কৰিছিলে বন বিভাগক ফোন কৰিছিলে বন বিভাগ যদি আহিলেহেঁতেন আজি এই পৰিস্থিতি নহ'লেহেঁতেন কি ক'ব কি হৈছিলে কথাটো হয় আপোনালোকৰ এই মিডিয়াৰ যোগেদি মই ক'ব খোজো যে যোৱা নিশা মই যিটো নেকি ৰংজুলি বনাঞ্চলৰ বিটৰ কি চিমলিতলা যিটো মানে কি আছিলে বিৰ অফিচাৰ আছিলে সেই মই কালি চিমলিতলা ফোন কৰিছিলো ফোন কৰাৰ পিছত চিমলিতলা মোক এনে ধৰণৰ ক'লে যে আমাৰ আজি ডিউটি নাই আমি যাব নোৱাৰো আজি হয়তো ধূপধৰা নহয় ৰংজুলি হয়তো ডিউটি থাকিব পাৰে তেওঁলোকক কথাখিনি জনাই দিব আৰু তেওঁলোকে এই গাফিলতিৰ কাৰণে আজি এই মানুহ ঘৰৰ আজি ঘৰ গাহৰি আজি বিভিন্ন মানে অঞ্চলত আজি ঘৰ ভাঙিবলৈ মানে হাতীয়ে মানে হক পাইছে মৃত্যু মুখৰ পৰা কোনোমতে বাচি আছে আমি নিজে আছিলো আৰু মই ফোন কৰাৰ পিছত তেওঁলোকে কোনো ধৰণৰ ৰেছপন্স নিদিলে গতিকে আমি এইটোৱে অনুৰোধ জনাম যে অসম চৰকাৰ লগতে আমাৰ যিটো গোৱালপাৰা যিটো বন বিভাগৰ যিটো মানে ডিএফও মহোদয়ক তেখেতক আমি এইটোৱে অনুৰোধ জনাইছো যে এই চিমলিতলা ষ্টাফক অতি সোনকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে নহ'লে তেওঁলোকক বিহিত ব্যৱস্থা ল'বৰ বাবে আমি ৰাজ্যৰ তৰফৰ পৰা আমি ডিএফও মহোদয়ক অনুৰোধ জনাইছো বিশেষকৈ হাতী মানুহৰে সংঘাতৰে জৰ্জৰিত এই গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলতে কিন্তু বন বিভাগ একাংশ বুলি কৈছো সকলো নহয় একাংশ বনকৰ্মী বা বনৰক্ষী কিন্তু জড়িত হৈ আছে কাৰণ তেওঁলোকে যিধৰণে ৰাজ্যক সহায় সহযোগিতা কৰিব লাগে হাতীৰ পৰা ৰাজ্যক সুৰক্ষিত কৰিব লাগে তেনেকুৱা ধৰণৰ ঘটনা কিন্তু তেখেতসকলে তেনেকুৱা ধৰণৰ যি দায়িত্ব তেখেতসকলে পালন কৰা নাই আৰু যাৰ ফলত দিনক দিনে গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু এনেধৰণে প্ৰতিটো নিশা হলে মানুহ মৃত্যু মুখত পৰিছে হাতীয়ে ঘৰ ভাঙি তছনছ কৰিছে সকলোবোৰ শেষ কৰি থৈ গৈছে বন্যহস্তীয়ে মুকলি আকাশৰ তলত থাকিব লগা হৈছে বহু পৰিয়ালে আৰু এইবোৰ বনৰক্ষীৰ বিৰুদ্ধে এইবোৰ বনকৰ্মীৰ বিৰুদ্ধে গোৱালপাৰা জিলা বন বিষয়া গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে বন মন্ত্ৰী গৰাকীয়ে দৃষ্টি পৰিবনে এইসকল বনকৰ্মীৰ লোকে যিসকল লোকে আচলতে নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে চৰকাৰী ধন নিজে আচলতে মা ভৰিলে তেখেতসকলে চৰকাৰী ধন পাই আছে কিন্তু সেইসকল লোকে কিন্তু নিজৰ দায়িত্ব নিজৰ কৰ্তব্য পালন নকৰে আৰু যাৰ ফলত এনেধৰণে হাতীৰ আক্ৰমণত হাতীৰ গছকত মানুহ মৃত্যু মুখত পৰাৰ লগে লগে পশুধন মৃত্যু মুখত পৰাৰ লগে লগে আচলতে এনেধৰণে একোখন ঘৰ একোটা পৰিয়াল আচলতে এনেধৰণে এটা নিশাতে নিশেষ হ'ব ধৰিছে আৰু এই বনকৰ্মীৰ
নিৰ্লিপ্ততাৰ কাৰণে এই হাতী মানুহৰ সংঘাত কিন্তু গোৱালপাৰা জিলাখনত দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ